হাই এভৰিৱান, আজি মই বনাব লৈছোঁ চিকেন। তাৰ লগত লৈছোঁ খাচিয়া পালেং আৰু আলু। কুকাৰত বনাম, যিহেতু ছোৱালীজনীয়ে মাংস খাব নিবিচাৰে। কুকাৰত বনালে অলপ মাংসখিনি কোমল হয়, সেইকাৰণে কুকাৰতে বনাইছোঁ। প্ৰথমতে মই মাংসখিনি নিমখ আৰু হালধিৰে আধা ঘণ্টাৰ কাৰণে সানি থৈ দিলোঁ। তাৰপিছতে এখন কুকাৰ গেছত পাতি দিছোঁ। তাতে মিঠাতেল ঢালি দিছোঁ, গোটা গৰম মছলা দি দিছোঁ আৰু লগে লগে পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজ ধুনীয়াকৈ ভাজি লৈছোঁ, ৰঙচুৱা হৈ অহাত তাতে মাংসখিনি দি দিছোঁ আৰু লগে লগে আলু এটা কাটিছিলোঁ, সেইখিনিও দি দিছোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখ হালধি দিছোঁ আৰু গোটা গৰম মছলাত আছিলে ইলাইচি আৰু তেজপাত, শুকান জলকীয়া আৰু লং ডালচেনি। সেইখিনি দিলে গোন্ধটো ধুনীয়াকৈ ওলায়। আৰু বেলেগ মছলা বুলিবলৈ আদা ৰচুন অলপ বেছিকৈ থেতেলিয়াই দি দিছোঁ আৰু ধুনীয়াকৈ মাংসখিনি ভাজি ভাজি মাংসৰ পৰা যেতিয়া তেল ওলাই আহিছে সেই সময়লৈকে ভাজিছোঁ। তাৰপিছত ইয়াতে মই জলকীয়াও দিয়া নাই। আপোনালোকে যিমান জ্বলা খাব পাৰে সেইটো অনুপাতে চাই দিব। আৰু মাংসৰ পৰা তেল ওলাই আহোঁতে ইয়াতে পালেং শাকখিনি দি দিছোঁ। পালেং শাকটো এনেও কোমল হয়। অলপ ভাজাৰ পিছতে ইয়াতে উতলা গৰম পানী ঢালি দিছোঁ আৰু 5টামান হুইচেল মাৰিব দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত কুকাৰ খুলি চালোঁ আৰু ধনিয়া পাত দি অলপ উতলিব দিলোঁ। বহুত খাই ভাল লাগিছিলে। আপোনালোকেও এনেধৰণে এবাৰ ট্ৰাই কৰি চাব।